নমস্কাৰ এই মুহূৰ্তত এক হুকাব দুৰ্ঘটনা খবৰ পুনৰ দেশবাসীৰ বাবে এই খৰচুটা নৈখন চাওক এই খৰচুটা নৈখনতে এখন দলং আছিল আৰু এই দলংখন হঠাৎ খহি পৰিছে আৰু এই দলংখনৰ ওপৰত তেওঁলোকে থিয় হৈ সমগ্ৰ পৰিবেশ চাই আছিল যেটো এক সুন্দৰ পৰিবেশ আছিল আৰু হঠাৎ এই দলংখন খহি পৰিছে এখন পকাৰ লোহাৰৰ দলং খহি পৰাৰ পিছত 20 জনকৈ পৰ্যটক এই মুহূৰ্তত এই খৰচুটা নৈখনত উটি গৈছে তিনটা দিনৰ পূৰ্বে এটা বিশ্ব জুকাৰি যোৱা বিমান দুৰ্ঘটনা প্ৰায় 300 জন পৰ্যটক যাত্ৰীৰ মৃত্যু তেওঁলোক লণ্ডনলৈ যোৱাৰ মুহূৰ্ততে সেই ঘটনা সংঘটিত হৈছিল আৰু আজি পুৱাৰ ভাগত এটা হেলিকপ্টাৰ দুৰ্ঘটনা 7 জনৰ মৃত্যু আৰু বিয়লি ভাগলৈ একে দিনাই আজিৰ দিনটোতেই এনেদৰে প্ৰায় 20 জনকৈ পৰ্যটকৰ সৈতে খুকাব ঘটনা সংঘটিত হৈছে আৰু যিসকল আত্মীয় আছিল সেই আত্মীয়ৰ মাজত এক প্ৰকাৰ হাহাকাৰ লাগিছে নিজৰ আত্মীয় নিজৰ পৰিয়ালৰ লোকক চকুৰ সন্মুখতে হেৰুৱাইছে এই সকলে হঠাৎ চকুৰ সন্মুখতে এই দলংখন খহি পৰিছে ভবা নাছিল এই দলংখন যে খহি পৰিব কিয়নো এখন পকি দলং আছিল লোহাৰৰ সংযোগ আছিল কিন্তু হঠাৎ দলংখন খহি পৰিছে হয়তো পুৰণি দলং আছিল কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা বা সুৰক্ষাজনিত ব্যৱস্থা নাছিল পানীৰ খুঁটটো চাওক যথেষ্ট খৰচুটা আৰু এই ঘটনা সংঘটিত হৈছে পুনেত কিছু মুহূৰ্তৰ পূৰ্বে পুনেৰ পৰা আহিছে পুনৰ দেশবাসীৰ বাবে এটা দুখবৰ পুনেৰ ইন্দ্ৰায়ণী নৈৰ ওপৰত এই দলংখন আছিল কুন্দমলা গাঁৱত আৰু তাতে আজি দেওবাৰৰ দিনটোত পৰিয়ালৰ সৈতে সকলোৱে একেলগে নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ গৈছিল দলংখনৰ ওপৰৰ পৰা সমগ্ৰ নৈখনৰ যি পৰিবেশ সেই পৰিবেশ উপভোগ কৰিছিল আৰু বৰ্তমান অৱস্থাত এনেদৰে এনডিআৰএফৰ তৰফৰ পৰা অভিযান অব্যাহত ৰখা হৈছে ইতিমধ্যে প্ৰায় 7 জন লোকৰ মৃত্যু নিশ্চিত হৈ পৰিছে 20 জনকৈ পৰ্যটক যেহেতু ইয়াত উঠি গৈছে ইয়াৰ পৰা বাছি অহাৰ হয়তো কোনো উপায় নাথাকিব 20 জন পৰ্যটকৰ হয়তো মৃত্যু হ'ব পাৰে কিন্তু কোনো ধৰণৰ আনুষ্ঠানিক তথ্য এই মুহূৰ্তত অহা নাই আৰু ধাৰাসাৰ বৰষুণৰ মাজতে এই হুকাব ঘটনাটি আহিছে এই মুহূৰ্তত দেশবাসীৰ বাবে দৃশ্যাংশনটো চাওক এটা কৰুণ দৃশ্য এই দলংখন হঠাৎ এনেদৰে খহি পৰিছে আৰু দলংখন খহি পৰাৰ পিছতে এতিয়া 20 গৰাকীকৈ পৰ্যটকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিমান জন পৰ্যটকৰ মৃত্যু হৈছে সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই হোৱা দুৱা চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে আত্মীয়ৰ কিয়নো চকুৰ সন্মুখতে কাৰোবাৰ সন্তান চকুৰ সন্মুখতে কাৰোবাৰ পত্নী কাৰোবাৰ স্বামী উঠি গৈছে তেওঁলোকক উদ্ধাৰৰ বাবে কোনো উপায় নাপালে আৰু যেহেতু যথেষ্ট খৰচুটা আপোনালোকে দৃশ্যাংশ দেখিছে যথেষ্ট পানীৰ যি খুঁট সেয়া খুঁট অত্যন্ত বেছি উটি যি গৈছে তেওঁ হয়তো সুখৈৰে পুনৰ উভতি আহিব নোৱাৰিব তাৰ আশংকা কৰা হৈছে এনেদৰে পৰিয়ালৰ লোকক হেৰুৱাই এক প্ৰকাৰ দিক বিদিক হেৰুৱাইছে এই সকল লোকে আৰু তিনটা দিনৰ পূৰ্বে 300ৰো অধিক যাত্ৰীৰ মৃত্যু যি ঘটনাৰ ভয়াবহ দৃশ্যসমূহ চকুত ইতিমধ্যে ভাঙি আছে দেশবাসীৰ আজি পুৱাৰ ভাগত কেদাৰনাথত আকৌ এটা ঘটনা সংঘটিত হৈছে শিশুসহ 7 জনৰ মৃত্যু হৈছে কেদাৰনাথৰ তীৰ্থযাত্ৰীৰ সৈতে সেই ঘটনাটি সংঘটিত হৈছে সেয়া আছিল হেলিকপ্টাৰ দুৰ্ঘটনা আৰু তাৰ মাত্ৰ কেই ঘণ্টামানৰ পিছত পুনৰ দেশবাসীৰ বাবে আন এটা দুৰ্ঘটনাৰ খবৰ পুনেৰ পৰা পুনেত এনেদৰে দলং খহি পৰি 20 পৰ্যটকৰ সৈতে হুকাব ঘটনা হোৱা দুৱা চিঞৰ বাখৰ পৰিয়ালৰ মাজত যি হেৰাই গৈছে তেওঁ হয়তো পুনৰ উভতি আহিব নোৱাৰিব সুখৈৰে আৰু হলিল সমাধি হ'ব পাৰে বহু লোক সন্ধানহীন হৈ আছে চলিছে এনডিআৰএফৰ অভিযান আশা কৰা হৈছে তেওঁলোকক উদ্ধাৰ কৰা হওক কিন্তু পানীৰ যি খুঁট সেই খুঁট দেখি কোনো কাৰণতে ক'ব নোৱাৰি যি উটি গৈছে তেওঁ সুখৈৰে উদ্ধাৰ কৰিব পৰা যাব বুলি